পুৰণা গাড়ী দি আমাৰ পৰা গাড়ী ল'ব পাৰিব, বাইক স্কুটি দি গাড়ী ল'ব পাৰিব, নহ'লে ইনষ্টেণ্ট লোন এপ্ৰুভ হৈ যাব আৰু কোনো ডকুমেণ্টছ নালাগে আপোনাৰ। 37,000 মান কিলোমিটাৰ ডেল্টা হয়, জিট ইজ ব্ৰেণ্ড নিউ। আপুনি গাড়ী কণ্ডিশ্যন চাওক, চিট কভাৰ টপ গিয়াৰ, মেট টপ গিয়াৰ, 18,000 কিলোমিটাৰ ৰান, ৰানিং আছে অনলি 29,000 হয়। 40,000ৰ তলতে চলি আছে, মাত্ৰ 10,000 কিলোমিটাৰ চলিছে, মাত্ৰ 10,000। এখন 4 চিলিণ্ডাৰ হয়, এখন আপোনাৰ জোৰ থকা গাড়ী, মিছাকৈ গাড়ী বিকি লাভ নাই। ডক্টৰ ড্ৰাইভেন গাড়ী আছিলে, 3,30,000 টকা। তিনিখন আছে, এইখন ইকো হৈছে 2019 নে 20 মডেল, আপোনাৰ 3,50,000 টকা, অনলি 1,65,000, 780। কেৰি এখন আছে আপোনাৰ 32,000 নে 31,000 কিলোমিটাৰ চলা পেট্ৰল। যদি আপোনালোকে ডিজেল ল'ব বিচৰা নাই তেনেহ'লে পেট্ৰল ল'ব পাৰিব, অপশ্যন পেট্ৰলৰো আছে। নহ'লে 1-1.5 লাখ টকা দি পিত আপোনালোকে গাড়ীখন লৈ যাব পাৰিব, 3,30,000 টকা। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো যোৰহাট, আৰু যোৰহাটত আহিছো ঋতু কাৰ প্লেচ, য'ত আপোনালোকে ষ্টক দেখা পাইছে, বিভিন্ন ধৰণৰ গাড়ী ষ্টক আপডেট হৈছে, আৰু এইফালেও ভাল ভাল গাড়ী আছে, নতুন গাড়ী আছে, সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। আৰু গাড়ী কিনাৰ আগত আপোনালোকে এবাৰ নিজে চাব, নিজে টেষ্ট ড্ৰাইভ কৰিব, ভেৰিফাই কৰিব, তাৰপিছত আপোনালোকে গাড়ী ল'ব। মই আপোনালোকক জাষ্ট ইনফৰমেশ্যন দিছো। আৰু ঋতু কাৰ প্লেচত আপোনালোকে আহক, এক্সচেঞ্জ, ৰিফাইনেন্স সকলোখিনি সুবিধা ইয়াত পাই যাব, আৰু কি কি বেনিফিট আছে সকলোখিনি জানিম। তেন্তে আহক আমি ঋতুদাৰ লগত কথা পাতো, ইয়াৰ এড্ৰেছ সুধো, তাৰপিছত আমি গাড়ী ডিটেইলছ দিম। নমস্কাৰ। নমস্কাৰ, ভালে আছে? ভালে আছো। পোনপ্ৰথমে ঋতু কাৰ প্লেচ আহিব, ক'ত আহিব? প্ৰথমতে মই দৰ্শকবৃন্দক আমাৰ আগন্তুক নতুন বছৰৰ শুভকামনা জ্ঞাপন কৰিছো। তাৰপাছত মই মোৰ এড্ৰেছটো কৈছো। এড্ৰেছটো যোৰহাট কৰঙা ঢেকীয়াজুলি। এটা কৰঙা ঢেকীয়াজুলি যোৰহাট টাউনৰ পৰা মোটামুটি 7-8 কিলোমিটাৰ দূৰত হয়। যোৰহাটৰ পৰা যোনটো তিতাবৰ যোৱা গড়ালি পথ, তাৰ কিনাৰতে আমাৰ ডিলাৰটো আছে। গুগলতো লোকেশ্যন দিয়া আছে, আপুনি গুগল লোকেশ্যন চাৰ্চ কৰি আপোনালোকে ইয়াত আহিব পাৰিব। তাৰ পাছতো যদি কিবা অসুবিধা হয় আমাক কল কৰিব, আমাৰ স্ক্ৰীণত দিয়া নম্বৰৰ সৈতে যোগাযোগ কৰিব, আমি অলপ সহায় কৰি দিম। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়? এক্সচেঞ্জ হ'ব, ৰিফাইনেন্স হ'ব। আপোনালোকে বাইক স্কুটি গাড়ী ল'ব পাৰিব, পুৰণা গাড়ী দি আমাৰ পৰা গাড়ী ল'ব পাৰিব, বাইক স্কুটি দি গাড়ী ল'ব পাৰিব। কিন্তু এটা কথা কৈ থওঁ, পেপাৰ্ছ A to Z অ'কে লাগিব। আৰু কোনোবাই আমাৰ মানে ভিডিঅ' চাই বেছিভাগ মানুহে ফোন কৰে যে মোৰ এনেকে লোন আছে, অলপ গাড়ীখন আপোনালোকে ল'ব নেকি? আপোনালোকক ৰিকুৱেষ্ট কৰিছো, মই হাত জোৰ কৰি কৈছো, লোন থকা গাড়ী আমি কেতিয়াও নলওঁ। লোন থকা গাড়ী বিকাটো আইনমতে দণ্ডনীয়। মানে যিহেতু আপুনি ফাইনেন্সত গাড়ীখন লয়, সম্পূৰ্ণ আপুনি মালিক নহয়তো, আধা মালিক হয়। 50% ফাইনেন্স মালিক, 50% আপুনি মালিক। যিহেতু দুইটা পাৰ্টি সন্মতি অবিহনে আপোনালোকে গাড়ীখন কোনো কাৰণতে বিক্ৰী কৰিব নোৱাৰে। সেইটো কাৰণে মই ক'লো ফাইনেন্স থকা গাড়ী আমি নিকিনো। ভিডিঅ' যোগেদি মই আপোনালোকক ক'ব বিচাৰিছো। বাইক স্কুটি এক্সচেঞ্জ হৈ যাব? বাইক স্কুটি কাগজ পত্ৰ অ'কে থকা যিকোনো গাড়ী আমাৰ ইয়াত এক্সচেঞ্জ হৈ যাব। আৰু উইদাউট ডকুমেণ্টত হ'বনে? উইদাউট ডকুমেণ্টছত কেতিয়াও গাড়ীটো এক্সচেঞ্জটো নহ'বই। নাই, লোন হ'বনে নাই? লোন মানে আপোনাৰ ইনষ্টেণ্ট এপ্ৰুভ লোন হ'ব। আপোনাৰ যদি চিভিল স্ক'ৰ 750 ওপৰত থাকে তেনেহ'লে ইনষ্টেণ্ট লোন এপ্ৰুভ হৈ যাব, আৰু কোনো ডকুমেণ্টছ নালাগে আপোনাৰ। এদিনতে ছেম ডে ডেলিভাৰী হ'ব। হয়তো কেতিয়াবা ভেলুৱেশ্যনত এদিন দেৰি হ'ব পাৰে, কিন্তু ছেম ডে আমি ডেলিভাৰী দিয়াৰ চেষ্টা কৰিম। আমি বেছি দেৰি নকৰোঁ, প্ৰথমে আমি আৰম্ভ কৰোঁ বেলেনো পৰা। ক'ব বেলেনো। এতিয়া আমাৰ লগত এতিয়া বহুত কেইখন নতুন গাড়ী আছে, তাৰে ভিতৰত এখন বেলেনো হয়, এখন 2020 মডেল, 20 জুলাই মাহৰ আগষ্ট মাহৰ গাড়ী। আপোনাৰ চলি আছে 37,000 মান কিলোমিটাৰ ডেল্টা হয়, পেট্ৰলৰ হয়, ফাৰ্ষ্ট অনাৰ গাড়ী, এজ ইট ইজ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। যদি এনেই আমি এইখনৰ গাড়ীৰ দাম ৰাখিছো 6,30,000 টকা, কিন্তু যিহেতু নতুন বছৰ আহি আছে 2025 চন, তাৰ কাৰণে আমি ইয়াত অফাৰ দি আমি গাড়ীখনৰ দামটো মাত্ৰ 5,85,000 টকাত দি দিম। নেক্সট আমাৰ লগত নতুন বছৰৰ কাৰণে নতুন গাড়ী। নতুন বুলি ক'লে এজ ইট ইজ ব্ৰেণ্ড নিউ। আপুনি গাড়ী কণ্ডিশ্যন চাওক, চিট কভাৰ টপ গিয়াৰ, মেট টপ গিয়াৰ, গাড়ী মাত্ৰ বয়স হৈছে মাত্ৰ 15 মাহৰ গাড়ী, 23 চনৰ জুন মাহৰ গাড়ী হয়। আৰু ফুল অৰিজিনেল ফুল এচেছৰিজ লোড আছে গাড়ীত। মাত্ৰ চলিছে 28,000 কিলোমিটাৰ উইথ ছাৰ্ভিচ হিষ্ট্ৰী। আপোনালোকে চেক কৰি ল'ব পাৰে। 2023 জুন মাহৰ গাড়ী, ফাৰ্ষ্ট ওনাৰ, VXI, অল এচেছৰিজ ব্ৰেণ্ডেড ফিটিং আছে গাড়ীত। ইয়াৰ আমি প্ৰাইচ ৰাখিছো 7,25,000 টকা, কিন্তু নতুন বছৰ
যদি আপোনালোকে গাড়ীখন লয় 2025ত লয় আমি যথেষ্ট ডিসকাউন্ট কৰি দিম ওকে সেইটো মই ৰাখিছো আহিলে কথা পাতিলে অন টেবুলে কম নেক্সট কম আমি ধুনিয়া ব্ৰেজাখন আছে ব্র্যান্ড নিউ ব্রেজা নতুন বছৰত মই ব্র্যান্ড নিউ গাড়ী আমাৰ কাস্টমাৰখিনিক দিবলৈ চেষ্টা কৰিছো এইখন ব্রেজা 2023 এইখনো 15 মাহ পুৰণি গাড়ী ওকে 15-16 মাহৰ পুৰণি গাড়ী হয় ইয়াত চাওক 23 9 মাহৰ গাড়ী 7/9/2023 এইখন বেস্ট মডেলটো হয় গাড়ীখন কিন্তু ইয়াত আপোনাৰ এসি পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইন্ডো 4টা উইন্ডো পাৱাৰ এয়াৰ বেগ এবিএছ সকলো বিলাক ফিচাৰ্স আছে গাড়ীখন একদম এজ ইট ইজ ব্র্যান্ড নিউ কন্ডিশন 18000 নে 19000 কিলোমিটাৰ ৰানিং 18-19,000 কিলোমিটাৰ ৰানিং হ'ব 18,000 বা 19,000 কিলোমিটাৰ টপ মডেলটো টপ মডেল নহয় বেস্ট মডেল ন কিন্তু ইয়াত বেস্ট মডেল হলো আজিকালি সকলো বিলাক ফিচাৰ্সে থাকে ভিতৰটো এবাৰ দেখাই দিয়ক সিট কভাৰ খালি ইয়াত এলসিডি টাচ স্ক্রিন মিউজিক সিস্টেমটো নাথাকে হলো মিউজিক সিস্টেম লগোৱা আছে ওকে পেট্ৰলৰ হয় 23ৰ গাড়ী 18000 কিলোমিটাৰ ৰান প্ৰাইস আমি একদম ৰাখিছিলো 950 কিন্তু নতুন বছৰৰ কাৰণে মই আপোনালোকক কৈ আছো যে বাৰ ডিসকাউন্ট কৰিছো নতুন বছৰৰ কাৰণে মই এখন গাড়ী আপোনালোকক দি দিম 8,90,000 টকা মাত্ৰ 8,90,000 নিউ মডেল ব্রেজা ওকে নিউ ভেৰিয়েন্টত ওকে নেক্সট পাইছো আমি এলটো নেক্সট আমাৰ ওচৰত আছে 21 ৰ এলটো 800 2021 মডেল কিলোমিটাৰ ৰানিং আছে অনলি 29,000 গাড়ী আপোনালোকে দেখি আছে খুব ধুনীয়া কন্ডিশনত আছে ওকে ফুললি অৰিজিনাল কালাৰ এইটো বাম্পাৰ ফ্ৰন্ট বাম্পাৰ ৰাইট লেফট অলপ টাচ আপ আছে যোনটো আছে মই সন্মুখত কৈ দিম আৰু সেইটো মাৰ খোৱা নহয় কোনো এক্সিডেন্ট গাড়ী নহয় ফ্ৰন্ট সাইডে বাম্পাৰৰ দুইটা কোণত অলপ টাচ আপ আছে টায়াৰ সব নতুন স্পেয়াৰ ইউজ কৰা হোৱা নাই গাড়ী আমি দাম ৰাখিছো 3,85,000 টকা আস্কিং নতুন বছৰ আহি আছে ডিসকাউন্ট যথেষ্ট কৰি দিম যথেষ্ট ডিসকাউন্ট কৰি দিম ঠিক আছে নেক্সট আমাক কবা আকৌ এলটো এখন এলটো 2019 ৰ মডেল ওকে এলএক্সআই হয় ফাৰ্স্ট ওনাৰে হয় ওকে 40,000 ৰ তলতে চলি আছে এখনৰ স্পেয়াৰ ইউজ হৈ গল অলৰেডি স্পেয়াৰ ইউজ নকৰা নহয় গাড়ী আমি দাম ৰাখিছো 3,15,000 টকা আস্কিং 3,15,000 টকা আস্কিং তাতে আহিলে অন টেবুল অলপ সলপ ডিসকাউন্ট কৰি দিম নেক্সট পাইছো আমি নেক্সন টাটা নেক্সন টাটা কোম্পানী এতিয়া বৰ্তমান বজাৰত সবতকে হাইয়েষ্ট সেল হোৱা গাড়ীখন হৈছে টাটা নেক্সন আৰু এখন হৈছে পেট্ৰলৰ মডেল হৈছে 18 চলি আছে কিলোমিটাৰ 55,000 উইথ সাৰ্ভিস হিষ্ট্ৰি ফাৰ্স্ট ওনাৰ গাড়ী আমি দাম ৰাখিছো ইয়াৰ 6,65,000 টকা আস্কিং আহিব অন টেবুল ডিসকাউন্ট কৰি দিয়া হ'ব ঠিক আছে নেক্সট কবা আমাক বলেৰো BS6 অপচনেল 2020 মডেল সবতকৈ টপ মডেলটো একদম সবচে টপ মডেলটো হয় এতিয়া বৰ্তমান ইয়াত বজাৰ ভ্যালু প্ৰায় 13 লাখ টকা ইয়াৰ চলিছে কিলোমিটাৰ 65 দাম ৰাখিছো আমি 8,55,000 টকা আস্কিং আহক অন টেবুল ডিসকাউন্ট অলপ সলপ কৰি দিয়া হ'ব ওকে নেক্সট আমি দেখুৱাম সুইফট আৰু সুইফট ডিজায়াৰ আৰু আছে কেবাখনো কমটি চলা গাড়ী আমি সেইকেইখন আপোনালোকক দেখাই দিম প্ৰথম আপোনালোকক দেখাইছো এখন সুইফট ZXi কালাৰ হৈছে ব্লু নেভি ব্লু খুব ধুনীয়া কালাৰ হয় এইটো 2020 ZXi ওকে গাড়ী খুব ধুনীয়া কন্ডিশনত আছে 2020 জুলাই মাহৰ গাড়ী হয় ওকে ফাৰ্স্ট ওনাৰ গাড়ী ফুল অৰিজিনাল কালাৰ কোনো জায়গাত অলপ টাচ আপ একো হোৱা লাগা লগি হোৱা নাই সিট কভাৰ ধুনীয়া সিট কভাৰ লাগি আছে মিউজিক সিস্টেম অটোমেটিক এসি সেন্ট্ৰাল লকিং এয়াৰ বেগ এবিএছ সকলো বিলাক আছে 2020 জুলাই মাহৰ গাড়ী দাম আমি কৈছো 6,50,000 টকা 6,50,000 আস্কিং ওকে টায়াৰ চাওক টায়াৰ খুব নতুন হৈ আছে কন্ডিশন 6,50,000 টকা আস্কিং চলিছে কিলোমিটাৰ 35,000 মাত্ৰ সাৰ্ভিস হিষ্ট্ৰি উইথ সাৰ্ভিস হিষ্ট্ৰি পাব ওকে 35,000 কিলোমিটাৰ চলিছে ইয়াৰ 6,50,000 টকাৰ দাম ৰাখিছো আহক অন টেবুল ডিসকাউন্ট কৰি দিম ওকে আৰু যদি ফাইনেন্সত লৈ গম পায়ে 30% 20% 25% এনেকুৱা ডাউন পেমেন্টত গাড়ী ওলাই যায় নেক্সট কব নেক্সট এখন আছে আমাৰ মাত্ৰ 16,000 নে 17,000 কিলোমিটাৰ চলা VXi সুইফট এখনো খুব ধুনীয়া কন্ডিশন ওকে সাধাৰণতে 16-17,000 চলা গাড়ী বুলি ক'লে ইয়াত আৰু দেখুৱাবলৈ একোৱে নাথাকে মাত্ৰ মাৰ খোৱা হ'ব নালাগে মাৰ খোৱা গাড়ী নহয়
ফুল অৰিজিনেল কালাৰ অৰিজিনেল একদম টিপ টপ কণ্ডিশ্যন 17,000 কিলোমিটাৰ ৰানৰ গাড়ী VXI হয় মডেল হৈছে 2020 জানুৱাৰী মাহৰ গাড়ী সেন্সৰ টেন্সৰ সকলোবিলাক ফিটিং আছে AC পাব পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো কেমেৰা সকলোবিলাক বস্তু পাব ইয়াৰ আমি দাম ৰাখিছো 6,50,000 টকা আস্কিং আহিলে অলপ ডিসকাউন্ট কৰি দিয়া হ'ব নেক্সট কব মোক ডিজায়াৰ নেক্সট আমি ডিজায়াৰ আছে আমাৰ ওচৰত এখন 2017 নহলে 18 মডেলৰ গাড়ী ওকে 49,000 নে 48,000 এনেকা কিলোমিটাৰ চলিছে ঠিক আছে খুব ধুনীয়া সাফা গাড়ী হয় নিট এণ্ড ক্লিন গাড়ী ফুল বডি অৰিজিনেল পেইণ্টতে আছে বাকি চলিছে 49,000 কিলোমিটাৰ গাড়ী আমি দাম ৰাখিছো 6,15,000 টকা আস্কিং আহিলে অলপ ডিসকাউন্ট কৰি দিয়া হ'ব আৰু এইবিলাক গাড়ী যিবিলাক আপোনালোকক দেখালো এইবিলাক গাড়ী মোটামুটি 1,50,000 ৰ পৰা 1.5 লাখৰ 2 লাখৰ ভিতৰত ডাউন পেমেন্টত আপোনালোকে লৈ যাব পাৰিব ন আৰামত লৈ যাব পাৰিব আৰু ব্ৰেজাখনত অলপ বেছি লাগিব আৰু ডিজায়াৰখনত 2 লাখ মান টকা লাগিব তেনেকে অলপ চলপ ইফাল হ'ব ঠিক আছে নেক্সট পাইছো আমি স্কৰপিঅটো কব স্কৰপিঅ এখন স্কৰপিঅ আপোনাৰ পুৰণা মডেলৰ গাড়ী হয় 2010 মডেল 10/11 মডেলৰ হ'ব আৰু VLX হয় টপ মডেল যদি কোনোবাই ৰাফ ইউজ কৰিবৰ কাৰণে বিচাৰি আছে আমাৰ পৰা ল'ব পাৰিব 4,30,000 টকা আমি কৈছো অল ডকুমেন্টস আপ টু ডেট আৰু ইন্স্যুৰেন্স পলিউশন সব ওকে কৰি নিজৰ নামত গাড়ী ট্ৰান্সফাৰ কৰি দিম এটো পইচা ভিতৰতে ওকে নেক্সট কব আমাৰ ৱেগনাৰ আছে আমাৰ ওচৰত এখন একদম ব্ৰ্যান্ড নিউ কন্ডিশন 22 মডেলৰ গাড়ী মাত্ৰ 10,000 কিলোমিটাৰ চলিছে 10,000 মাত্ৰ 10,000 ওকে গাড়ী হয় ZXI মাত্ৰ 10,000 কিলোমিটাৰ চলিছে ZXI প্লাস নহয় ZXI হয় 10,000 ৰানিং ফুল অৰিজিনেল কালাৰ এজ ইট ইজ ব্ৰ্যান্ড নিউ কন্ডিশন ঠিক আছে দাম ৰাখিছো 5,95,000 টকা 5,95,000 টকা নেক্সট আৰু এখন 20 চনৰ ZXI এখন 20 চনৰ এখন 22 চনৰ এখন 20 চনৰ ওকে এখন 20 চনৰ ZXI 40,000 কিলোমিটাৰ চলিছে দাম ৰাখিছো আমি 5,50,000 আস্কিং ওকে নেক্সট এখন কব আমাৰ লগত এখন আছে M2DI বলেৰো M2DI যোনখন মানে 2500 সিসি ইঞ্জিন ওকে এখন 4 সিলিন্ডাৰ হয় এখন আপোনাৰ জোৰ থকা গাড়ী সাধাৰণতে মানে ৰাফ ইউজ কৰিবৰ কাৰণে বিৰাটেই ভাল গাড়ী এখনৰ বেমা কুমা একদম কম এখন গাড়ী আপোনাৰ চলি আছে একেবাৰে কমটি বলেৰো হিচাপত মাত্ৰ 35,000 কিলোমিটাৰ ৰানিং ওকে উইথ সাৰ্ভিস হিষ্ট্ৰি পাব টায়াৰ চায়াৰ সব কোম্পানী লাগি আছে ফুল অৰিজিনেল কালাৰ ZLX টপ মডেলৰ গাড়ী হয় M2DI ZLX ইয়াৰ আমি দাম ৰাখিছো 6,10,000 টকা 6,10,000 টকা আস্কিং অলপ চলপ কম বেছ কৰি দিম আৰু ফাইনেন্সতো ল'ব পাৰিব ফুল অৰিজিনেল ৰাফ ইউজ কৰিবৰ কাৰণে একদম পাৰফেক্ট গাড়ী M2DI বলেৰো ZLX 2016 ওকে নেক্সট আমাকে এল্টো কব এল্টো এখন আছে চেৰি কালাৰ খুব ধুনীয়া কালাৰ চেৰি কালাৰটো খুব ভাল লাগে এল্টোত এখন আপোনাৰ 2016 বা 17 ৰ গাড়ী ফুললি অৰিজিনেল কালাৰতে আছে এটা ফান্টা টাচআপ আছে এই ফ্ৰন্টৰ এই পজিশনটো অলপ টাচআপ আছে বাকি আমি কৈ দিছো হলেও আপোনালোকে হয়তো গমেই নাপাব পাৰে কিন্তু আমি যোনটো জানো হেতু আপোনালোকক কৈ দিয়াটো ভাল মিছা কৈ গাড়ী বিকি লাভ নাই ডক্টৰ ড্ৰাইভেন গাড়ী আছিলে কিলোমিটাৰটো মই চোৱা নাই ঠিক 40-50,000 মানৰ ভিতৰতে হ'ব ওকে ফাৰ্ষ্ট ওনাৰৰ গাড়ী আমি এখন গাড়ী 2,95,000 ৰাখিছো ন 2,95,000 নেক্সট এখন এল্টো কব নেক্সট এল্টো আছে এখন 20 মডেলৰ 20 LXI এখন চলিছে 30-40,000 মানে হ'ব মোৰ ইমান মানে প্ৰতিখন গাড়ী মনত ৰখাটো ইমান টান আছে এখনৰ আমি দাম ৰাখিছো 3,30,000 টকা 3,30,000 টকা ওকে সুমু দিয়া ইঞ্জিন এখন 2011-12 মডেলৰ গাড়ী DI টাৰ্বো ইঞ্জিনৰ হয় সুমু গল আৰু ইয়াৰ আমি দাম ৰাখিছো 4,25,000 টকা 4,25,000 টকা এখন ফাইনেন্স নহব কেছত ল'ব লাগিব ওকে নেক্সট এখন কব নেক্সট এখন আছে আপোনাৰ অল্টো 800 2020 মডেল এইখন গাড়ী আপোনাৰ চলিছে 42,000 কিলোমিটাৰ LXI অপচনেল হয় ইয়াত আপুনি এয়াৰবেগ পাব আৰু দাম আছে 3,85,000 টকা আস্কিং 3,85,000 টকা নেক্সট আকৌ কব এল্টো K10 VXI দুখন আছে দুইখনে 15 চনৰ গাড়ী এইখন চলিছে 37,000 যোৰহাট নাম্বাৰ যোনখন আছে এইখন 37,000 চলিছে এইখন 51 নে 52,000 কিলোমিটাৰ চলিছে ওকে এইখনৰ আমি দাম ৰাখিছো 3,45,000 টকা এইখনৰ দাম ৰাখিছো আমি 3,15,000 টকা ওকে দুইখনে আপোনালোকে ফাইনেন্সতো ল'ব পাৰিব 1.5 লাখ টকা ডাউন পেমেন্টত গাড়ী লৈ যাব পাৰিব নেক্সট আমাক কব ইকো নেক্সট আমাৰ ওচৰত আছে ইকো
ইকো আপোনাৰ মোৰ লগত আছে তিনিখন আছে এখন ইকো হৈছে 2019 নে 20 মডেল ফুল এসেসৰিজ ফিটিং 36,000 কিলোমিটাৰ ৰানিং ওকে ইয়াৰ প্ৰাইস আহিব 4,85,000 টকা ওকে আস্কিং তাতে আহিলে অন টেবল ডিসকাউন্ট কৰি দিয়া হ'ব ঠিক আছে এখন আছে 2020 মডেলৰ গাড়ী 20 লাষ্টৰ হয় এখন আৰু এই ইকো বিলাকত এসি নাই মই আপোনালোক কৈ দিছো এসি নাই 7 সিটাৰৰ হয় এসি নাই এখন চলিছে 23,000 কিলোমিটাৰ 23,000 এখন আমি দাম ৰাখিছো 4,90,000 টকা ওকে আৰু এখন ইকো আছে আমাৰ 23 মডেল এখন 23 মডেলৰ হয় এখনো এসি নাই 7 সিটাৰ হয় এখন গাড়ী আমি দাম ৰাখিছো 5,25,000 টকা ঠিক আছে নেক্সট আছে আমাৰ লগত ওয়েগনাৰ VXI 2015 15 মডেলৰ গাড়ী কম চলা গাড়ী হয় VXI হয় ইয়াৰ দাম আহিব আপোনাৰ 3,50,000 টকা আস্কিং আহিলে অন টেবল ডিসকাউন্ট কৰি দিম ওকে ঠিক আছে নেক্সট এখন কো নেক্সট আছে অল্টো কমটি দামৰ গাড়ী 2011 মডেল 11 নে 10 মডেল হ'ব 10 11 মডেলৰ গাড়ী মাত্ৰ আমি দাম ৰাখিছো অনলি 1,65,000 খালি গাড়ীখন কেছত ল'ব লাগিব ঠিক আছে নেক্সট পাইছো আমি বলেৰো পিকআপ 1.3 2020 ওকে অল পেপাৰস ক্লিয়াৰ আৰু এখন গাড়ী আমি দাম ৰাখিছো 7,50,000 ওকে আপোনালোকে গাড়ীখন ল'লে 15 বছৰ ট্যাক্স আমি আপ টু ডেট কৰি দিম আজিকালি মানে সেকেন্ড হ্যান্ড যিবিলাক পিকআপ বিলাক আছে এই পিকআপ বিলাকত অকমান দাম বাঢ়িছে কিয়নো আমি যেতিয়া ট্ৰান্সফাৰ কৰো গাড়ীখন এটা 15 বছৰ ট্যাক্স আপ টু ডেট কৰি দিব লগিয়া হয় ওকে হেতু কাৰণে আমি দামটো অকমান আগতকে 10-20-30,000 টকা বাঢ়িব এটো আপোনালোকে মাইন্ড নকৰিব কিয়নো আপোনালোকে 15 বছৰ ট্যাক্সটো পাব আমি 15 বছৰ ট্যাক্স ট্ৰান্সফাৰ কৰা টাইমতে দি দিম এটো 750 দাম আছে তাত 15 বছৰ ট্যাক্স আপ টু ডেট পাব ঠিক আছে এখন আছে এক্সট্ৰা লং 1.7 2020 মডেল অল পেপাৰস ক্লিয়াৰ আছে গাড়ী একে কথাই আগতে আমি গাড়ীখনৰ দামটো হয়তো অকমান কম কৈছিলো 20-30,000 টকা কম কৈছিলো এতিয়া আপোনালোক 20-30,000 টকা বাঢ়িব এখনৰ দাম আমি ৰাখিছো 780 ওকে 780 এক্সট্ৰা লং 1.7 2020 নেক্সট কব সুপাৰ কেৰি এখন আছে আপোনাৰ 32,000 নে 31,000 কিলোমিটাৰ চলা গাড়ী একদম টায়াৰ চাওক বডি চাওক বেকৰ ডলা ফুল কোম্পানী বডি আছে জালি চালি সব বনোৱা আছে ফুল ধুনীয়া গাড়ী পেট্ৰলৰ হয় সুপাৰ কেৰি এইখনৰ দাম ৰাখিছো 4,85,000 টকা 485 এখনো 15 বছৰ ট্যাক্স আপ টু ডেট কৰি পেলাই পাব ওকে নেক্সট পাইছো আমি এসি ST 18 মডেল 60-70,000 কিলোমিটাৰ চলিছে ওকে প্ৰাইস আছে আপোনাৰ 3,20,000 টকা আস্কিং 3,20,000 15 বছৰ ট্যাক্স এখতি পাব ওকে নেক্সট কব গোল এসি গোল 19 মডেল এই গাড়ী কিখন ডিজেলৰ হয় কিন্তু BS6 নহয় BS4 হয় এখন আমি দাম ৰাখিছো এখনো ফুল অৰিজিনাল গাড়ী ভাল কম চলা গাড়ী 30 কিমানহে চলিছে আপুনি বডি চালে জানিব ফুল কোম্পানী বডি আছে এই জালি চালি অলপ চলপ টাচাপ মাৰি দিছো চাবলৈ ধুনীয়া কৰিছো টায়াৰ চাৰিটা নতুন এখনৰ দাম 3,35,000 টকা 3,35,000 ওকে নেক্সট এখনো 19 গাড়ী সেম কন্ডিশন 55,000 চলিছে 330 ওকে নেক্সট আছে এখন পেট্ৰল CX টাটা এসি গোল্ড পেট্ৰল যদি আপোনালোকে ডিজেল ল'ব বিচৰা নাই তেনেহলে পেট্ৰল ল'ব পাৰিব অপচন পেট্ৰলৰো আছে এখন পেট্ৰল BX6 কম চলা গাড়ী অকচনৰ গাড়ী আমি অকচনৰ পৰা কিনা গাড়ী কম চলা গাড়ী হয় ইয়াৰ দাম ৰাখিছো আমি 3,85,000 টকা আস্কি 3,85,000 এইবিলাক সব যিবিলাক কমাৰ্চিয়েল গাড়ী দেখুৱালো এইবিলাক সব 15 বছৰ ট্যাক্স আপ টু ডেট কৰি পেলাই পাব ন নেক্সট এখন কব Celerio X 2018 মডেল ওকে 4,50,000 টকা আমি দাম কৈছো ওকে ফাইনেন্সত ললে 1.5 লাখ টকা ডিপিত আপোনালোকে গাড়ীখন লৈ যাব পাৰিব 35,000 কিলোমিটাৰ চলিছে VXI ওকে নেক্সট Celerio আছে আমাৰ 2017 মডেল ডক্টৰৰ গাড়ী হয় এখন কিলোমিটাৰ চলিছে 40-45,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব 3,80,000 টকা নেক্সট এক্সেন 19 মডেল খুব ধুনীয়া গাড়ী খুব ধুনীয়া ফুল অৰিজিনাল কালাৰ সৰু দাগিও নেপায় আপোনালোকে গাড়ীখনত খুব ভাল কন্ডিশনত আছে এখনৰ আমি দাম ৰাখিছো 5,80,000 টকা আস্কিং ওকে নেক্সট আমাৰ লগত আছে ভ্যান বহুত ডিমান্ড থকা গাড়ী বৰ্তমান বজাৰত এখন হৈছে 18 গাড়ী 57,000 কিলোমিটাৰ ওকে আৰু গাড়ীৰ দাম হ'ব আপোনাৰ 3,30,000 টকা
আৰু এসেসৰিজ বিলাক ফগ লেম্প সিট কভাৰ মিউজিক টায়াৰ সব ওকে আছে ফুল অৰিজিনাল কালাৰ ওকে এখন 16 গাড়ী 2,80,000 টকা ওকে 16 মডেল 16 বা 17 হ'ব 2,80,000 টকা 40 কিমান চলিছে ওকে নেক্সট এখন 15 মডেল 58 চলিছে এখনৰ দাম ৰাখিছো আমি 2,25,000 টকা ওকে এখন আমি দাম ৰাখিছো 2,25,000 ইয়াই আমাৰ ষ্টক আমি দেখাই দিছো আৰু ষ্টক আমাৰ আপডেট হৈ আছে বাকি নেক্সট ভিডিঅ'ত আমি বাকি ষ্টকখিনি আপোনালোকক দেখাম আপোনালোকে নতুন বছৰ বুলি চাই মেলি আহক চাওক চাই মেলি সিদ্ধান্ত লওক ভাল গাড়ী পাব এয়া মই প্ৰতিশ্ৰুতি দিছো আপোনালোকক খুব ধুনীয়া গাড়ী পাব এটা নতুন গাড়ী বহুত আছে আপোনালোকে আহক চাওক চাই পেলাই যদিহে পছন্দ হয় কেছতো ল'ব পাৰিব ফাইনেন্সতো ল'ব পাৰিব সকলোবিলাক সুবিধা আছে পেপাৰছৰ কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে এসপ্তাহৰ ভিতৰত আপোনালোকৰ গাড়ী আপোনালোকৰ নামত কৰি অল পেপাৰছ ক্লিয়াৰ কৰি আমি দিয়াৰ প্ৰতিশ্ৰুতি বাইক লওক স্কুটি লওক হৈ যাব এক্সচেঞ্জো কৰি ল'ব পাৰিব আৰু যদিহে আপোনালোকে কোনোবাই যদি গাড়ী বিক্ৰী কৰিব বিচাৰিছে আমাৰ লগত স্ক্ৰীনত দিয়া নম্বৰ সৈতে কন্টেক্ট কৰক ফটো পঠাওক ফোন টাইমিংটো কৈ দিয়ক টাইমিংটো হৈছে আপোনালোকে 9টা বজাৰ পৰা ৰাতি 9টালৈকে কৰিব পাৰিব তাৰ পাছত খালি কৰিলে অলপ অসুবিধা পাওঁ ঠিক আছে এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আকৌ আহিম স্ক্ৰীনত নাম্বাৰ দিয়া আছে আপোনালোকে কন্টেক্ট কৰি ল'ব ইটো কাৰ প্লেছ বা যিসকলে গাড়ী লৈছে আগে পিছে এবাৰ কমেণ্টত জনাব গাড়ী কেনেকুৱা পালে হয় জনাব ফিডবেকটো জনাই দিব তেন্তে আমি বহুত ভাল পাম আৰু আপোনালোকে আহক এবাৰ নিজে টেষ্ট ড্ৰাইভ কৰক ভেৰিফাই কৰক A1 কণ্ডিশ্যনৰ গাড়ী আছে নতুন গাড়ী আছে আপোনালোকে এইফালে দেখা পাইছে ইয়াত গোটেইখিনি নতুনে গাড়ী ধৰিব গ'লে এইখিনি ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে আৰু অৱশেষত মই আপোনালোকৰ নতুন বছৰ আৰু এবাৰ হেপী নিউ ইয়াৰ বুলি ক'বলৈ বিচাৰিছো হেপী নিউ ইয়াৰ 2025 থ্যাংক ইউ